বন্ধু বান্ধৱীসকল আপোনালোকৰ ভালনে? আৰু মোৰ গাটো ইমানো ভাল নহয়, তথাপিতো মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ আগত দেখুৱাবলৈ। আজি ভাদৰ মাহৰ 20 দিন আৰু শনিবাৰ। আজি মই ঘৰৰ সকলো মুগা কাপোৰ যিখিনি আছিলে পাটৰ কাপোৰ আৰু গোটেইখিনি আজি ৰ'দত উলিয়াইছোঁ এনেকৈ। আৰু আপোনালোকে ৰ'দত দিলেনে সেইটো জনাবচোন দেই কমেণ্ট কৰি। আৰু আইতা ককাহঁতে কয় মুগা পাটৰ বোলে বাকচ বা গডেছত থ'লে মতে ভাদৰ মাহত এনেকৈ কাপোৰ ৰ'দত দিব লাগে, নহ'লে বৰমুঢ়া নিচিনা হয়, ভাঁজবিলাকত পানী পানী ওলোৱা নিচিনা হয় বুলি কয়। আৰু সেইকাৰণে মই আজি এনেকৈ ভাদৰ মাহতে উলিয়ালোঁ কাপোৰ। আমি ইমান মুগা কাপোৰ ব্যৱহাৰ নকৰোঁ, কেতিয়াবা বিয়া বা ক'ৰবাত পাৰ্টি খাবলৈ গ'লেহে বেছিভাগ পিন্ধা হয়। তথাপিতো এনেকৈ ঝাপি পিনে থৈ দিয়া হয় বেয়া হৈ যাব বুলি, আৰু ভাদৰ মাহতে এনেকৈ ৰ'দত দিছোঁ। আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আৰু আপোনালোকেও ভাদ মাহত কাপোৰবিলাক ৰ'দত দিলেনে মুগা পাটৰ সেইটোও জনাব। আৰু মই যিমানখিনি আছিলে গোটেইখিনি উলিয়ালোঁ। আৰু দুখনমান কাপোৰ উলিয়াবলৈ থাকিলে গডেছত, তথাপিতো মই এইখিনি ৰ'দত দিবলৈ ৰ'দটো দিলে মতে আৰু আপোনালোকক দেখাইছোঁ। ইমানখিনি মুগা কাপোৰ আছিলে আৰু মেলি দিয়া হৈছে এনেকৈ লুটিয়াই পিনে, যিহেতু ৰ'দে খাই যাব সেইকাৰণে এনেকৈ লুটিয়াই পিনে দিয়া হৈছে। আইতা ককাহঁতে কৈ থাকে, সেইকাৰণে ভাবিলোঁ যে কথাটো নোহোৱাও নহয়, ভাদ মাহতে যিহেতু আমি কাপোৰবিলাক অকল মুগা পাটৰ বুলিয়ে নহয় যিকোনো কাপোৰেই উলিয়াব লাগে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব।